জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মা খুৰা গ'ল নেকি? এইমাত্ৰ গ'ল। যিটো কথা কম বুলি মাতি আনিছিলো ক'ব নোৱাৰিলো। মোৰ ওপৰত এতিয়াও আপোনাৰ খং উঠিয়ে আছে নেকি? কাৰোবাৰ ওপৰত খং কৰাৰ অধিকাৰ দেখোন কেতিয়াবাই নোহোৱা হৈ গ'ল। মোৰ পৰা 10 লাখ টকা লৈ 8 লাখ টকা তোমাৰ ভাইটিক দি বাকীখিনি টকা কাৰোবাক দিয়া বুলি শুনিছোঁ, প্ৰায় 1.5 লাখ মান টকা। ইহঁতকো নকবা, লুকুৱাই কি হ'ব? অপদাৰ্থ বাপেক নহয় বুলি প্ৰমাণ নোহোৱাকে দুদিনমান থাকিবতো পাৰিম। নিজকে কেনেকুৱা লাগিছে মই বুজাই ক'ব নোৱাৰিম জয়া। আমাৰ কষ্ট আমাৰ কামৰেই ফল চাগে। ছোৱালী কেইজনীক অন্তত সেইবোৰ কষ্ট নিদিওঁ। নকবা, মোৰে শপত। দেউতা, কাৰণ তোমাৰ দেউতাই গম পোৱা মানে মোৰ দেউতাই জানিব, আৰু সেইটো নহ'ব বুলি কথা দিলেহে মই তোমাক ক'ম। তোমাৰ মা দেউতাৰ শপত? দেউতা, দেউতা তুমি আহিলাই যে? এওঁলৈ মনত পৰি গুচি আহিলোঁ। ফ্লাইটত উঠাৰ চখটোও পূৰণ হ'ল। ভালেই কৰিলা। ভাইটি আহিবলৈ দিলে? আহিবলৈকে নিদিয়ে, জোৰ কৰিহে আহিলোঁ। নহ'লে বোলে আমাৰ সংসাৰখন ভাঙিব। হেৰা বোলা, সৰুৰ চাহ বনোৱা হ'লেই চাগে। আহা আহা আহা। আহিবলৈকে নিদিয়ে, জোৰ কৰিহে আহিলোঁ। নহ'লে বোলে আমাৰ সংসাৰখন ভাঙিব। তোমালোকক ক'ব লাগিছিলে দেউতা। ভাইটিক সহায় কৰিবলৈ গৈয়ে বায়ে নিজৰ ঘৰ ভাঙিলে। ভাইটিয়ে অন্ততঃ ক'ব লাগিছিলে আমাক। স্বাৰ্থপৰ। তোমালোকক মই ক'ব নোৱাৰো। চৰি মা, চৰি দেউতা।
আপুনি পাপাক ইয়ালৈ কি ক'ম বুলি মাতিছিলে? যে আপুনি আপোনাৰ ছোৱালীক লগত লৈ যাওক? এইখন ঘৰত তাই থাকিব নোৱাৰে, মোৰ ল'ৰাৰ লগত একো সম্পৰ্ক ৰাখিব নোৱাৰে, এইখিনিয়েতো। কিয় নক'লে? মইতো বেগ পেক কৰি ৰেডি হৈ আছিলোঁ। আপুনি কোৱা হ'লে পাপাই মোক লগত লৈ গুচি গ'লহেঁতেন। নক'লে কি কাৰণে আপুনি? দেউতাৰাক আৰু কষ্ট দিবলৈ মন নগ'ল। পাপাক কষ্ট দিবলৈ মন নগ'ল নে মোক? মা, মই জানো আৰু আপুনিও ভালকে জানে যে এতিয়াই মোৰ এইখন ঘৰৰ পৰা যাবলৈ মন নাই, আৰু সেইকাৰণে আপুনি পাপাক কথাখিনি কম বুলিও নক'লে, হয়নে? মুহত পৰিছো মই। কথাটো বৰ বেয়া হৈছে। মা, তোমাৰ মুহৰ বাবে মই মোৰ ল'ৰাটোৰ জীৱনটোৰ কথাও নাভাবিলোঁ। মা, তেওঁক আৰু কিশোৰে একো কৰিব নোৱাৰে। মই আপোনাক কথা দিছোঁ, মই আজি কিশোৰক লগ কৰিম। সি উত্তৰ দিব লাগিব। তেওঁক ক্ষমা খুজিব লাগিব। কথা নবঢ়াবা নেকি পৰিবেটা? কথা বঢ়োৱাৰ কথা নহয় মা। কিশোৰে মোৰ প্ৰেমক অপমান কৰিছে। গতিকে তাৰ উত্তৰটো সি দিব লাগিব। পৰি, মই সোনকালে আহিম মা। ল মা, ইমান টেষ্টি, একেবাৰে বহাগী বৈ ৰন্ধাৰ নিচিনা হৈছে। চাওঁ চাওঁ, ময়ো খাওঁ। ধুনীয়া ৰান্ধিছে। বহাগীয়ে ৰান্ধিছে। মা, এইবোৰ কি বনাইছা? একেবাৰে নিমখ হোৱা নাই। নিমখ লৈ খা। মই কেঁচা নিমখ খাওঁ নেকি? এদিন খালে একো নহয় দে, খা।
কেঁচা নিমখ শৰীৰৰ কাৰণে কিমান বেয়া তুমি জানানে? এদিন খালে একো নহয় বুলি কয় অ নিজে ৰান্ধি নাখাও কিয় মই তহঁতক ৰান্ধি খুৱাবলৈ আছো নেকি এইখন ঘৰত কি হৈছে কাম কৰা মানুহ পালে মই ইহঁতৰ এইবোৰ সহ্য কৰি থাকিব নোৱাৰো আৰু হৈছেনো কি অকণমান নিমখ কম হৈছে তাতে হুলস্থুল লগাইছে অকণমান নিমখ কম হৈছে দেউতা তুমি নিজে খাই চোৱাচোন একেবাৰে টেষ্টলেছ নিজে ৰান্ধি নাখাও কিয় টেষ্টি খানা বহাগী বৈটো ৰান্ধিছিলে তুমি কিয় নোৱাৰা মই বহাগী নহয় উখৰাম হ'ব 1 মিনিট ল এইটো ল কি হয় খুলি চাচোন কি হয় চাটনি চিকেন ওয়াও থ্যাংক ইউ দেউতা এই 2 প্লেট আছে হ'বনে সবলৈকে আৰামছে হ'ব খাওনি খা 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 হা Wow! মান টেষ্টি একেবাৰে বহাগী বৈ ৰন্ধাৰ নিচিনা হৈছে চাও চাও ময়ো খাও ধুনীয়া ৰান্ধিছে বহাগীয়ে ৰান্ধিছে আজিৰ পৰা তাই পাকঘৰটো আৰম্ভ কৰিছে অনলাইন দিয়া নাই মই খবৰ ল'বলৈ যাওঁতে এইখিনি জোৰকৈ দি পঠাইছে তাইৰ কিটচেনৰ প্ৰথম খানা বোলে আমাৰ ঘৰৰ মানুহক খুৱাব আৰু এই চিকেনটোৰ নাম দিছে তাই বহাগী ফেমিলি চিকেন খোৱা খোৱা তোমালোকেও খোৱা বঢ়িয়া হৈছে আমাৰ বোৱাৰী সঁচাকৈ লক্ষী এদিন চাবা তাইৰ বিজনেছ গৈ পেলাই আকাশ চুবগৈ চাহ ল থেংক ইউ মা ডাক্তৰে কথাবিলাক এনে নকয় এতিয়া গম পালি তোৰ বিষটো কমিছেনে বেছি হৈ আছে নাই বেছিও হোৱা নাই কমাও নাই ঠিকে আছে এতিয়া আৰু এদিনমান থাকিলে ভাল হৈ যাব চাগে হেৰি নহয় তই চিকেন খাবিনে মই চুপ বনাই দিম তোক খাব পাৰিলো হয় কিন্তু আকৌ আনিবলৈ কোন যাব মা বাদ দিয়া নালাগে থোৱা মই কি যাব নোৱাৰিম নেকি তই চাহকণ খাচোন মই মুৰ্গী পোৱালি এটা লৈ আহোঁগে যোৱা আৰু পাৰা যদি তইতো বুজি পোৱাই নাই নীলম মোৰ চৰ্ত মানিলেও বিমলদাৰ ঘৰ ধ্বংস হ'ব আৰু নামানিলেও ধ্বংস হ'ব কি হ'ল কিবা থাকি গ'ল নেকি মই কথা এটা ভাবিছোঁ কি কথা মানে মই সিদ্ধান্ত এটা লৈছোঁ কি সিদ্ধান্ত মই তোৰ বিয়াখন সোনকালে পাতি দিওঁ মা তুমি জানি বুজি এইবোৰ কি কথা ভাবি থাকা মই বুজি নাপাওঁ মানে মই তোৰ বিয়াখন সোণালীৰ লগত পাতি নাই নাই কাৰো লগত পাতিব নোৱাৰো বিয়া চিয়া কি ক'লা কাৰ লগত সোণালীৰ লগত সোণালীৰ লগত মোৰ বিয়া
কিন্তু এটা চৰ্ত। কি চৰ্ত? বিয়াখন মই যেনেকৈ পাতিবলৈ বিচাৰোঁ তেনেকৈ পাতিব লাগিব কইনা ঘৰে। মানেতো তই পিছতো বুজি পাবি। এতিয়া যদি তই খবৰ দিবলৈ বিচাৰ তেনেহ'লে খবৰ দিব পাৰ। কিন্তু দেউতা এতিয়া বেংগলৰত আছে, মাৰ লগত মাতবোল নাই। গতিকে এনেকুৱা পৰিস্থিতিত এইবোৰ কথা কেনেকৈ পাতিবা? ঠিক আছে, তাহাঁতৰ ঘৰৰ কথাবিলাক ঠিক হ'লে আমি ৰ'ম। আচ্ছা ঠিক আছে বাৰু, তোমাৰ চৰ্তটো কি সেইটো কোৱাচোন। সন্মানৰ চৰ্ত। মোৰ সন্মানক সিহঁতে নিজৰ সন্মান বুলি ভাবিব লাগিব। এনেও সন্মান বুলি ভাবিব মা? এইটো চৰ্ত দিবলগীয়া কি কথা হ'ল মই বুজিয়েই পোৱা নাই। তইতো বুজি পোৱাই নাই নীলম। মোৰ চৰ্ত মানিলেও বিমলদাৰ ঘৰ ধ্বংস হ'ব আৰু নামানিলেও ধ্বংস হ'ব। বন্ধু কোৱা। মই পৰীক লগ কৰিবলৈ আহিছোঁ। ফোন কৰিছিলে তাই, কিবা বোলে জৰুৰী কথা আছে। মই তোমাক কোৰ্টত লগ পাম বুলি ভাবিছিলোঁৱে। কি কথা কোৱাচোন? এটা কাম কৰোঁ নহ'লে, কাইলৈ ভালদৰে লগ হৈ কথাখিনি পাতোঁ। হা ঠিক আছে বন্ধু, অ'কে। চৰাই